মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছিলোঁ ক্লাছ 3 ইংলিছৰ লেছন 3 কনকলতা বৰুৱা এ ব্ৰেভ ইয়ং ওমেনৰ এক্টিভিটি নম্বৰ 11 দ্য লেডি উইথ দ্য লেম্পৰ পৰা। ইয়াৰ আগৰ এক্টিভিটিখিনি আমি ইয়াৰ আগৰ ভিডিঅ'ত কৰিলোঁ। সেইবোৰ ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। আৰু যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। 11 নম্বৰ এ চোৱা। There are many ways in which people express their care and concern for others and their country. Konoklata Borua gave her life for her country. মানে বহুতো লোকে বেলেগ বেলেগ ধৰণে দেশৰ বা অন্য লোকৰ বাবে কিছুমান সেৱা বা সহায় বা যত্ন আগবঢ়াই যায়। তেনেকৈ কনকলতা বৰুৱাই তেওঁৰ জীৱন ত্যাগ কৰিলে নিজৰ দেশৰ বাবে। Others like Florence Nightingale saved many lives through her tireless work. Florence Nightingale কি কৰিলে? বহুতো মানুহৰ জীৱন বচালে। কেনেকৈ বচালে? তেওঁৰ বিৰামহীন বা ভাগৰ নোহোৱা কামৰ দ্বাৰা। Let's read to know Florence Nightingale. আমি ফ্লৰেন্স নাইটিংগেলৰ বিষয়ে জানিবলৈ পঢ়ো। দ্য লেডি উইথ দ্য লেম্প। লেমৰ সৈতে থকা মহিলাগৰাকী। Florence Nightingale was born on 12th May 1820 in Florence, Italy. Florence Nightingale ক'ত জন্ম হৈছিলে? ইটালীত জন্ম হৈছিলে। ইটালীৰ ফ্লৰেন্সত জন্ম হৈছিলে 1820 চনৰ 12 মে তাৰিখে। She wanted to help people. তেখেতে মানুহক সহায় কৰিব বিচাৰিছিলে। So she spent her life serving the poor and people suffering from illness. তেওঁ গোটেই জীৱনটো কি কৰিলে? গোটেই জীৱনটো অসুখীয়া আৰু দুখীয়া মানুহৰ সেৱা কৰিয়ে বা শুশ্ৰূষা কৰিয়ে তেওঁ জীৱনটো কটাই দিলে। Florence set up a nursing school in London. তেওঁ এখন লণ্ডনত নাৰ্ছিং স্কুল স্থাপন কৰিলে। She took great care for the injured soldiers during the Crimean War. সেই সময়ৰ যিখন যুদ্ধ হৈছিলে ক্ৰাইমিয়ান ৱাৰ বুলি কয়, সেই যুদ্ধখনত যিবোৰ সৈনিকৰ ইনজিউৰ্ড মানে যি জখম হৈছিলে, যিবোৰ সৈনিক আহত হৈছিলে, তেওঁলোকক যত্ন লৈ পেলাই তেওঁলোকক শুশ্ৰূষা কৰি তেওঁ মানে খুব শুশ্ৰূষা কৰিছিলে, খুব ভাল শুশ্ৰূষা কৰিছিলে সেই যুদ্ধত আঘাতপ্ৰাপ্ত সৈনিকসকলক। Florence Nightingale carried a lamp at night and treated people suffering from illness. তেওঁ ৰাতি কি কৰিছিলে? সেই লেম্প এটা লৈ পেলাই আহিছিলে। তোমালোকে লেম্প দেখিছেনে বাৰু? আজিকালি লেম্প নোহোৱাই হ'ল। আগতে আমি বা আগতে যেতিয়া ইমান বিজুলী বাতি এই বাল্ব এইবিলাকৰ ইলেক্ট্ৰিক ইমান যেতিয়া ব্যৱস্থা নাছিলে, তেতিয়া মানুহে লেমৰ পোহৰতে কামবিলাক কৰিছিলে ৰাতি। তেতিয়া তেওঁ লেম্প লৈ পেলাই লোকসকলক শুশ্ৰূষা কৰি ফুৰিছিলে। So she was called the lady with the lamp. সেইকাৰণে তেওঁ লেডি উইথ দ্য লেম্প বুলি কোৱা হয়। মানে লেম্প লৈ ফুৰা বা লেম্প লৈ থকা মানুহগৰাকী বুলি কোৱা হয়। তাৰপিছত চোৱা ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে মে 12। আন্তৰ্জাতিক নাৰ্ছ দিৱস মে 12। We celebrate Florence Nightingale's birthday as International Nurses Day. এই 12 মে দিনটো তেখেতৰ ফ্লৰেন্স নাইটিংগেলৰ জন্মদিন, আৰু সেই দিনটো আমি আন্তৰ্জাতিক নাৰ্ছেছ দিৱস বা নাৰ্ছসকলৰ দিৱস হিচাপে পালন কৰোঁ। তাৰপিছত চোৱা ৰাইট ডাউন ট্ৰু অৰ ফলছ। শুদ্ধ নে অশুদ্ধ কোৱা।
Florence Nightingale was born in 1820 হয়নে 1820 চনত তেওঁ জন্ম হৈছিল সেইকাৰণে এটো হ'ব শুদ্ধ বা সঁচা ট্ৰু মানে সঁচা Florence Nightingale established a nursing school Florence Nightingale এখন নার্সিং স্কুল পাইছিল এটো সঁচা নে হয় এটো ট্ৰু তাৰপিছত 3 নম্বৰ চোৱা we celebrate her birthday as international nurses day আমি তেখেতৰ জন্মদিনটো ইন্টাৰনেশ্যনেল নার্সেস ডে হিচাপে পালন কৰো এটো সঁচা এটো ট্ৰু তাৰপিছত চোৱা 4 নম্বৰ ইন্টাৰনেশ্যনেল নার্সেস ডে ইজ সেলিব্রেটেড অন জুন 12 এটো জুন 12 নহয় গতিকে এটো ফলস এটো আছে মে 12 হে the C so answer the questions where was Florence Nightingale born Florence Nightingale ko janmo hoisile etu ekita proshno uttor moi likhi thoisu তোমাকে তোমাক দেখাই দিও where was Florence Nightingale born answer Florence Nightingale was born in Florence Italy Italy Florence নামৰ জাগাটুকুৰ তেখেতৰ জন্ম হৈছিল Florence Nightingale জন্ম হৈছিল 2 নম্বৰ সোৱা where did Florence Nightingale establish the nursing school খন ক'ত পাতিছিলে Florence Nightingale established the nursing school in London পাতিছিলে এটো এস হা anywhere as nursing 3 নম্বৰ সোৱা why was she called a lady with the lamp তেওঁক lady with the lamp মানে লেমৰ সৈতে থকা মহিলা বুলি কিয় কয় বা লেম লৈ থকা মহিলা বুলি কিয় কয় Florence Nightingale carried a lamp at night and treated people suffering from illness অসুখীয়া লোকক তেওঁ ৰাতি কি কৰিছিলে লেমটো লৈ গৈ চিকিৎসা সেৱা কৰিছিলে সেইকাৰণে so she called a lady with the lamp হ'ব এখিনকে তাৰপিছত এটো সোৱা আমি এই ইলনেস শব্দটো পালো ইয়াৰ শেষত কি আছে নেস আছে এতিয়া আমি সেই nes নেস লগাই পেলাই আমি কিছুমান শব্দ গঠন কৰো আহা ইট ইজ মানে এটা দি দিছে sadness লগালে এটো sadness এটো kindness k i n d kind n e kindness তাৰপৰা এটো যেনেকৈ sweetness s w e t n e sweetness weakness w e a k weak n e weakness brightness r i c s t bright n e brightness abo so underline the describing words in the following sentences এই তলৰ শব্দকেইটা যিকিটা বৰ্ণনামূলক শব্দ আছে একেটা লিখিব লাগে সংগীতা যে ব্রেভ ওয়ার্ড ইয়াত এই ব্রেভ টু বৰ্ণনামূলক হ'ব মানে কি বুজায় ব্রেভ মানে সাহসী ছোৱালী নিৰ্মালী এজ এ সুইট ভয়েস কেনেকুৱা মাত মিঠা মাত এইটো বৰ্ণনাত্মক শব্দ একেটা লিখিব লাগে আলি যে কাইন্ড বয় কেনেকুৱা লৰা kind মানে দয়ালু লৰা প্ৰেমা ইজ এ ব্ৰিলিয়েন্ট চাইল্ড এটো হল ডেসক্ৰাইবিং ওয়ার্ড কেনেকুৱা লৰাটো কেনেকুৱা ব্ৰিলিয়েন্ট হয়নে তাৰপিছত চোৱা 13 নম্বৰ চোৱা let's read the following pairs of words two TWO2 TWO2 NIGST night KNIGST night উচ্চাৰণবোৰ একে কিন্তু অৰ্থ বেলেগ বেলেগ আৰু শব্দবিলাকো বানানবিলাকো বেলেগ বেলেগ dear 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 C C B B হয়নে উচ্চাৰণ কি হলো অৰ্থবিলাক বেলেগ বেলেগ dear dear মানে হৰিণ DWR DEAR dear মানে
এটো হল মৰমৰ এনেকুৱা বুজায় সি মানে দেখা বা চোৱা এসি মানে সাগৰ তেনেকে এটো বি আৰু এটো বিৰু অৰ্থ বেলেগ বেলেগ so b to so choose the correct words from the brackets and complete the sentences I want two chocolates etia etu ki hobo etu 2 hobo na etu 2 moi etu 2 ki bujay duta etu 2 bujay u mane etu lage muk dora chocolate lage chips lage tetia bujabo I want chocolates and chips too kintu etu ako muk okol chocolate lage keta chocolate lage 2 mane duta সংখ্যা বুজাবলে হলে etu hobo t w o 2 তাইছত I saw a deer in the jungle মই জঙ্গলত এটা হৰিণ দেখিছো এটো কি হবো d w r deer Florence Nightingale always carried a lamp at night eto hobo rati eta lamp লৈ ফুৰে এটো হবো n i g h t night তাৰপিছত I want to be a nurse when I grew up eto hobo I want to be hobo bisaru nurse hobo bisaru kintu eto be mane hobo ako makhi বা মৌমাখি তাৰপিছত listen and repeat the following words hoist moist noise voice now write oi in between the given letters to make a word one is done for you to oi likhibo lage majot j o I and join f o I l foil b o I l boil c o I l coil s o I l soil এইটা তোমালোকে ইয়াত লিখিবা এটা মই লিখি দিছো বাৰু এটো b o I l এনেকে তোমালোকে এইটা লিখিবা বাকি ৰবা 15 নম্বৰ কি আছে There are many people who help us and make our daily life easy read about the people and match them with their description কিছুমান লোকে আমাক সহায় কৰি পেলাই আমাৰ লাইফটো জীৱনটো সহজ কৰি দিছে হয়নে কোনে কি কাম কৰে এটো আমি এনেকে আস্তানি মিলাই কাম আৰু মানুহজনৰ লগত দিয়া আছে ধৰা কোনবা ডক্টৰ কোনবা সোলজাৰ কোনবা কাৰ্পেন্টাৰ এনেকে দিয়া আছে আৰু কি কাম কৰে আৰু কোনটোৰ লগত মিলে হেতু আমি আস্তানি মিলাব লাগে a person who protects our country আমাৰ দেশখন ৰক্ষা কৰে কোনে সোলজাৰে কৰে হয়নে সৈনিকে কৰে a person who grows crops and vegetables জুনে শস্য আৰু শাকপাচলি ডাঙৰ কৰে এটো কি বুলি কয় তেওঁ কি বুলি কয় এটো 2 নম্বৰটো হ'ব vegetables কোনে কৰে হ'ব ফাৰ্মাৰ মানে খেতিয়কে কৰে হয়নে তাৰ পিছত চোৱা কিহত মই গুটিখিনি একেলগে দেখা দিম 3 নম্বৰ চোৱা a person who takes care of our teeth জুনে আমাৰ দাঁতৰ যত্ন কৰে তেওঁ হ'ব কোন আমাৰ দাঁতৰ যত্ন লোৱাজন কোন হ'ব তেওঁ হ'ব dentist doctor a person who makes furniture কোনে বনায় carpenter বনায় furniture carpenter বনায় কাঠ মিস্ত্ৰী বনায় a person who treats us when we are sick যেতিয়া আমাৰ অসুখ হয়
তেতিয়া কোনে আমাক ট্ৰিট কৰে তেওঁ হল ডক্টৰ হ'ব ধৰি পাইছ না একেলগে ৰাস্তাতে মিলাই দিছোঁ চাই লওঁ ইয়াৰ পিছত চোৱা লেটছ ৰোল প্লে এতিয়া আমি ৰোল প্লে কৰিব লাগে মানে ধৰি লোৱা এজন ককাকৰ দৰে হলা এজন নাতিনীয়েকৰ দৰে কেনেকৈ ক'ব তেনেকুৱা ধৰণে আমি এক্টিংটো কৰিব লাগে হোৱাট আৰ ইউ ডুইং গ্ৰেণ্ডফাদাৰ এই ল'ৰাটোৱে কৈছে কাকা কি কৰি আছা অ' সুৰজিত কাম হিয়াৰ সুৰজিত এইফালে আহা আই এম ৰিডিং এন অটোবায়োগ্ৰাফি অফ ডক্টৰ APJ আব্দুল কালাম মই ডক্টৰ APJ আব্দুল কালামৰ অটোবায়োগ্ৰাফি মানে আত্মজীৱনীখন পঢ়ি আছোঁ জীৱনী নিজে যদি নিজৰ জীৱনী লিখে তেতিয়া কয় আত্মজীৱনী ইংৰাজীত কয় অটোবায়োগ্ৰাফি জীৱনী মানে বুজি পাইছেনে মোৰ নিজৰ জীৱনৰ বিষয়ে যদি মই এখন কিতাপত লিখি যাওঁ সেইখনক ক'ব জীৱনী আৰু সেই জীৱনীখন মানে নিজে লিখিলে সেইটো আত্মজীৱনী আৰু বেলেগে যদি মোৰ জীৱনৰ বিষয়ে লিখে সেইটো হ'ব জীৱনী এইখন হ'ল অটোবায়োগ্ৰাফি ডক্টৰ APJ আব্দুল কালাম দেৱে নিজে লিখি থৈ গৈছিলে নিজৰ জীৱনী What is the name of the book? Say Wings of Fire. নাতিনীয়ে সুধিছে What is the name of the book? কিতাপখনৰ নাম কি ককাই কৈছে Wings of Fire. Do you know who is APJ আব্দুল কালাম? তেখেতৰ আত্মজীৱনীখন ইংৰাজীত লিখা আছে সেইখনৰ নাম Wings of Fire আৰু সেইখনৰ অসমীয়া অনুবাদ এখন আছে সেইখন হ'ল অগ্নিৰ দেউকা এইখন চোৱা অগ্নিৰ দেউকা আৰু এজন হ'ল APJ আব্দুল কালাম এখন APJ আব্দুল কালামৰ আত্মজীৱনী ইংৰাজীত উইংছ অফ ফায়াৰ আৰু অসমীয়াত এখন অনুবাদ এখন হ'ল অগ্নিৰ দেউকা এখন তোমালোকে পাৰিলে পঢ়িবলৈ চেষ্টা কৰিব ইয়াত তেওঁ কেনেদৰে ৰাষ্ট্ৰপতি হ'লগে সেই বিষয়ে লিখা আছে আৰু তেওঁৰ কৰ্মৰাজিও বিষয়ে লিখা আছে প্ৰথমতে কি কৰিছিল প্ৰথমতে পেপাৰ বিলোৱা কাম কৰিছিল তেনেদৰে এজন মহান ৰাষ্ট্ৰপতি মহান বিজ্ঞানী হ'ল তেওঁক মিছাইল মেন বুলি জনা যায় এইখিনি তোমালোকে পাবা ঠিক আছে এতিয়া আমি আকৌ পাঠৰ মাজলৈ আহোঁ কিতাপখন ওচৰতে আছিল কাৰণে তোমালোকক দেখুৱাই দিলোঁ এতিয়া চোৱা Yes, grandfather, he was a scientist and was also the president of India. এজন বিজ্ঞানী আৰু ভাৰতৰ ৰাষ্ট্ৰপতি আছিল Very good. He is also called the missile man of India. তেওঁ missile man of ভাৰতৰ missile man বুলিও কোৱা হয় What is a missile, grandfather? ককাক সুধিছে missile কি ককা দেউতা বা ককা Of course, Rujit, let's go to the library to know more about missiles. তেনেহলে বলা আমি পুথিভঁৰাললৈ যাওঁ মিছাইলৰ বিষয়ে জানিবলৈ মানে মিছাইলৰ বিষয়ে জানিবলৈ কিতাপ পঢ়িব আৰু 17 নম্বৰ চোৱা complete the conversation between Surajit and his sister. Surajit আৰু তেওঁৰ ভনীয়েকৰ কথোপকথনটো কমপ্লিট কৰিব লাগে প্ৰথমতে সুৰজিতে কৈছে মালা Grandfather told me about a book yesterday. Mala joakali kakai মোক এখন কিতাপৰ বিষয়ে ক'লে মালাই কৈছে what is the name of the book তে কৈছে ঈশ্বৰজিতে কৈছে কনভাৰচেচনটো আমি এনেকৈ লিখিব পাৰোঁ তোমালোকে অকণমান এতকে বেলেগকৈ লিখিব পাৰা নিজৰ মতে মই তথাপি লিখি দিছোঁ the name of the book is Wings of Fire WINGS Wings of FIRE fire হেবো পাইছেন তোমালোকে Wings of Fire তাৰ পিছত তেতিয়া মালাই সুধিছে what is the book about তো কিতাপখন
কিহৰ ওপৰত বা কিতাপখনত কি আছে তো সৰিতে কৈছে the book is an autobiography of Dr. APJ Abdul Kalam. Do you know him? তুমি তেওঁ জানানে এখন ডক্টৰ এপিজে আব্দুল কালামৰ এখন অটোবায়োগ্ৰাফি মানে আত্মজীৱনী তুমি তেওঁৰ বিষয়ে জানানে বা তুমি তেওঁক জানানে তুমি তেওঁক চিনি পোৱা নে তাৰপিছত তাই কৈছে yes he was a great scientist and president of India তাই কৈছে মই জানো তেওঁ এজন মহান বিজ্ঞানী আছিল আৰু তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল হ'ব he was a great scientist and president of India হ'ব একেলগে তাৰপিছত 18 নম্বৰ listen and write শুনা আৰু লিখা brave December motherland movement freedom flag station country people health illness soldier এটা শুনি লিখিব লাগে তোমালোকক যদি কৈ দিয়ে তোমালোকে লিখি যাবা ইয়াৰ পিছত আমি পাম let's solve the word puzzle এটো তোমালোকক মই এতিয়া solve কৰি দিম বা সমাধান কৰি দিম 19 নম্বৰ চোৱা let's solve the word puzzle এই word শব্দৰ puzzle খিনি খেলি মেলি খিনি আমি পুৰা কৰিব লাগে কিটামান মানে আখৰ দিয়া নাই মাজে মাজে এৰি থোৱা আছে কিটা আমি বহাই পেলাই আখৰ শব্দ বনাব লাগে slow slow মানে জানো আমি লাহে লাহে slowly star তৰা এর কেমন ফটো দিয়াই আছে এখানে আমাৰ কিছুমান বস্তু সুবিধা হৈছে star মানে তৰা এটো হেন আছে মুৰ্গী ACN হেন হ'ব এটো ৰছিডাল দি আছে rope মানে যে আমি চাই লছোৱা এটো কি হ'ব WATER water মানে পানী star এটো কলো star মানে তৰা ROPE rope মানে ৰছী তাৰ পিছত চোৱা এটো দিলু hand ACN hand এটো চোৱা PLOW plow মানে নাঙল তাৰ পিছত এটো এইগুণে মাজৰ অক্ষৰ কি আছিল OPEN open এটো চোৱা GROW grow মানে বাঢ়ি হোৱা বৃদ্ধি হোৱা grow তাৰ পিছত এটো হ'ব glow মানে উজ্জ্বল পিছত এটো হল over এটো হল row তাৰপিছত এটো RED red ৰঙা আৰু this DISS this হবনে এটা এটা ক্লাস 3 ইংলিশৰ লেসন 3 কনকলতা বৰুৱা এ ব্ৰেভ ইয়ং ওমেন পাঠটো ইমানতে শেষ হৈছে ইয়াৰ পিছত আমি ইয়াৰ পিছৰ পাঠ ৰিটুস ফোন কৰি যাম তোমালোকে যদি ভিডিওটো চাই ভাল পালা তেনহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে পৰৱৰ্তী ভিডিওৰ নটিফিকেশন সহজে পাব পাৰা থ্যাংক ইউ